সকলো বিধায়কেতো টিকেট পাব নোৱাৰে, বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব, কোনোবাই টিকেট নাপাব। গতিকে নতুন মুখ অহা ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে, নতুন মুখ আহিব। বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰিব। সকলো বিধায়কেতো টিকেট পাব নোৱাৰে, বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব, কোনোবাই টিকেট নাপাব, কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে, কাৰোবাৰ সমষ্টি শিডিউল ট্ৰাইব হৈ গৈছে, কাৰোবাৰ সমষ্টি শিডিউল কাষ্ট হৈ গৈছে। সেইকাৰণে অসমত যিহেতু এইবাৰ ডিলিমিটেশ্যন হৈছে, গতিকে এটা নতুন মুখ আহিবই লাগিব। কাৰণ শিডিউল কাষ্টৰ চিট বাঢ়িছে, শিডিউল ট্ৰাইবৰ চিট বাঢ়িছে, গতিকে নতুন মুখটো আহিবই লাগিব। গতিকে নতুন মুখ অহা ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে, নতুন মুখ আহিব। কিন্তু কিমান আহিব কি আহিব সেই কথাটো ক'বৰ কাৰণে এতিয়া বহুত সময়, কাৰণ চৰকাৰৰ আজি ইমান দিনটো আমি মুখেদি কৈ আছিলোঁ যে আমি আপোনালোকক মহিলা উদ্যমিতাত 10,000 টকা দিম, আমি CM আত্মনিৰ্ভৰশীলত আমি 2 লাখ টকাকৈ দিম, চাকৰি 2 লাখ কৰিম। আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভহে হ'ব। গতিকে এতিয়া এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন MLAৰ আমি এছেছ কৰিব পাৰিম যে MLA জনৰ পজিশ্যন ভাল নে বেয়া। আজি যদি এজন MLAৰ 10% পজিশ্যন বেয়াও, তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব, তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব, তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব, তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব। এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে, আজি যোন 10% তলত আছে তাৰো 50% হি ওপৰত আহি যাব। সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰিব। এতিয়ালৈকেতো আমি লোকসভা পঞ্চায়ত দিম বুলি জিকিলোঁ, আমিতো দিয়াই নাই কাকো। এতিয়া আমি দিমহে 15 আগষ্টৰ পৰা। আজি 4টা বছৰ অলপ অলপ টকা গোটাই এতিয়া আমি আঁচনিবোৰ কৰিব পৰা অৱস্থাত আহিলোঁ। এতিয়া আঁচনিবোৰ কৰিম। গতিকে আজি যদি মোৰো সমষ্টিত মই 10% পিছুৱাই আছোঁ, আঁচনিবোৰ কৰিলে মই আগুৱাই যাম। সেইকাৰণে আজিৰ দিনত যিটো বিজেপিৰ পৰিৱেশ, সেই পৰিৱেশত 100% আৰু ইম্প্ৰুভ হ'ব।